গাইজ বছৰৰ শেষ বুলি চবেই ফটো উঠি উঠি আপলোড দি আছে। এতিয়া ময়ো একদম কানি কাপোৰ পিন্ধি চাদৰ মেখেলা পিন্ধি যাই আছোঁ একদম পথাৰত। আপোনালোকে দেখাই আছোঁ ৰ'ব। মোৰ লগতে আমাৰ এইজনী হৈছে আমাৰ লক্ষীজনী। সেইটো কেইটামান ধুনীয়া ধুনীয়াকৈ ফটো উঠো ৰ'ব গাইজ। আপোনালোকক দেখাই আছোঁ ফটো উঠাৰ কিমান ফটো উঠিব লাগিব, তাৰে মাজত দুটা বা তিনিটাই ফটো ভাল হ'ব। দেখাই আছোঁ ৰ'ব আপোনালোকক। এই পথাৰত কৈছোঁ ফটো উঠিয়া। এই আমাৰ এইটো কেমেৰামেন এইটো জুম কৰি দেখাই দিওঁ ৰ'ব। জুম কৰাও নাযায় একদম কি যে কম। উঠি ৰ'ব কেইটামান ফটো তাৰপিছত আপলোড দি আছোঁ। এটাও ফটো ভাল কৰিব পৰা নাই গাইজ, কেমেৰা কোৱালিটিয়ে বেয়া। আইফোন হ'লে বাৰু কিবা এটা ভাল দেখা লাগে। ফটোৱা বেয়া গাইজ, ফটো ক'ত ভাল হ'ব অৱস্থা। সেইকাৰণে ফটো চটো নুঠো আৰু এই ভিডিঅ'টো লাষ্ট কৰিলৈ যাওঁ আৰু ইচ্ছা নাই। কেনে কোৱালিটিৰ ফটো হয় নুঠে একবাৰ চাওঁ। পথাৰতে ফটো ভাল কৰিব নোৱাৰিলোঁ এইবাৰ ঘৰৰ ভিতৰত উঠিম চাম কেনে হয় ফটো। মিনা অলপমান মাৰি দিবি ফটো। গাইজ এইটো আমাৰ বৰমাহঁতৰ মন্দিৰ। ভাল দেখা আছে মন্দিৰটোৰ লগত মোক সাজিছে। বহুত ডাঙৰ মন্দিৰ গাইজ এইটো আমাৰ বৰমাহঁতৰ। না এটা ফটো ভাল হ'ব উঠো। এতিয়া মেগীৰ পাৰ্টি হগি মেগী হৈ গেল আমাৰ। কোনে কোনে ইনকে মেগী খাই ভাল পোৱা কমেণ্ট কৰিবাচোন মোক। ফটো উঠি কিনে মেগী খাওঁ মজাটোৱেই বেলেগ। কেনেকা বহিছো নাচিগে মই মেগীৰ শষতে গাইজ। বঢ়িয়া আছে না? এক বাতি খাম।